বিটিসি তেতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত বাকযুদ্ধত বিভিন্ন দলৰ হাই প্ৰফাইল নেতা কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ অভিযোগ হাগ্ৰামা মহিলাৰ নেতাসকলে টকাৰ মালা পিন্ধে প্ৰমোদ বড়োৰ নেতাসকলে টকাৰ বিচনাত শুৱে তেওঁলোকৰ কম্পিটিশ্যন কোনে বেছি দুৰ্নীতি কৰিব পাৰে বিটিসি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে এতিয়া সমগ্ৰ বৰভূমিতে ৰাজনীতি অধিক তীব্ৰতৰ হৈ উঠিছে শান্তিময় বিটিআৰৰ শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ইউপিএলৰ লগতে আন দলসমূহক প্ৰতিহত কৰিবলৈ বিটিচিৰ 40টাকৈ পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিটিচি নিৰ্বাচনত আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈছে ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ৰ সাংসদ বিধায়কসকলে এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত শুকুৰবাৰৰ দিনটোত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি তথা মথনগুৰি পৰিষদীয় সমষ্টিৰ তত্ত্বাৱধায়ক বিধায়ক জাকিৰ হুছেইন সিকদাৰে মথনগুৰি পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তত দলীয় প্ৰাৰ্থী শফিউৰ ৰহমানৰ সমৰ্থনত সভা অনুষ্ঠিত কৰি বিৰোধী দলৰ প্ৰতি আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হয় মথনগুৰি পৰিষদীয় সমষ্টিৰ গোবৰ্ধনা ফিচাৰিজৰ বিছপানীত অনুষ্ঠিত এক নিৰ্বাচনী সভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক লক্ষ্য কৰি কয় যে তেওঁলোক দুয়োজনে কম্পিটিশ্যন কৰে কোনে বেছি দুৰ্নীতি কৰিব পাৰে এফালে যদি হাগ্ৰামা মহিলাৰীৰ নেতাসকলে টকাৰ মালা পিন্ধে তেন্তে আনফালে প্ৰমোদ বড়োৰ নেতাসকলে টকাৰ বিচনাত শুৱে প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীৰ নেতাসকলে টকাৰ মালা পিন্ধে প্ৰমোদ বড়োৰ নেতাসকলে টকাৰ বিচনাত শুই থাকে তেওঁলোকৰ কম্পিটিশ্যন কোনে বেছি দুৰ্নীতি কৰিব পাৰে কোনে বেছি টকা ইনকাম কৰিব পাৰে গতিকে 22 তাৰিখে ভোট দিয়াৰ আগত এই প্ৰমোদ বড়ো এই ট্ৰেক্টৰৰ পাৰ্টি হাগ্ৰামা মহিলাৰী নাঙলৰ পাৰ্টিৰ কথা আপোনালোকে সকলোৱে চিন্তা কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ লগতে বিধায়কগৰাকীয়ে আৰু কয় যে মথনগুৰিৰ ৰাইজে হাগ্ৰামাৰ শাসন দেখিছে প্ৰমোদ বড়োৰ শাসন দেখিছে গতিকে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে কংগ্ৰেছক ভোট দিবলৈ আজি মথনগুৰি পৰিষদীয় সমষ্টিত মই দুপৰীয়াৰ পৰাই আছোঁ বিভিন্ন প্ৰান্তত গ'লোঁ ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা গৈছে শফিউৰ ৰহমান আমাৰ প্ৰাৰ্থী এজন সফল ডেকা সকলোৰে মৰমৰ সকলোৱে নিজৰ সন্তান বুলি ভাবে ভাই বুলি ভাবে সকলোৱে একেমুখেই কৈছে যে শফিউৰ ৰহমানক এইবাৰ আমি ভোট দিম কংগ্ৰেছ দলক এইবাৰ আমি ভোট দিম কাৰণ এই পৰিষদীয় সমষ্টিৰ ৰাইজে হাগ্ৰামাৰ শাসনো দেখিছে প্ৰমোদ বড়োৰো শাসন দেখিছে বিপিএফ আৰু ইউপিএফৰ শাসন দেখিছে আৰু বিজেপিৰ পাৰিষদজন যোৱা 5টা বছৰে এই মথনগুৰি সমষ্টিত কিমান উন্নয়ন কৰিছে কিমান মানুহৰ সুখ দুখৰ সমভাগী হৈছে সেয়াও ৰাইজে দেখিছে গতিকে বিটিচিত এইবাৰ এটা কথাই মথনগুৰিত এটা কথাই হাগ্ৰামাই ক্ষমতা পালে তেওঁ আৰু তেওঁৰ নেতা নেত্ৰীসকলে বিল্ডিং সাজিলে ঘৰ মাটি কৰিলে বেংকত টকাৰ পাহাৰ গঢ়িলে প্ৰমোদ বড়োৱে ক্ষমতা পালে প্ৰমোদ বড়োৰ টকাৰ আৰু তেওঁৰ নেতা নেত্ৰীসকলে টকা ঘটিলে ঘৰ সম্পত্তি বনালে গাড়ী কিনিলে কিন্তু সাধাৰণ ৰাইজে একো নকৰিলে সাধাৰণ ৰাইজৰ সমস্যা হৈ থাকিল সাধাৰণ ৰাইজে দুখীয়া হৈ গৈয়ে আছে আজি মথনগুৰিত যি ৰাস্তাৰে আমি ইয়ালৈ আহিছোঁ আপোনালোকে এবাৰ চিন্তা কৰক যদি তেওঁলোকৰ অকণমানো এই অঞ্চলৰ প্ৰতি সদিচ্ছা থাকিলেহেঁতেন ৰাস্তা ঘাট এনেকুৱা নাথাকিলেহেঁতেন গতিকে মথনগুৰিত এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়যুক্ত হ'ব ইয়াতে বিপিএফৰ যিগৰাকী প্ৰাৰ্থী তেওঁক ৰাইজে ভোট নিদিয়ে কাৰণ তেওঁক ভোট দিয়া মানে সেই ভোট হাগ্ৰামা মহিলাৰীয়ে পাব আৰু হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট কৰিব প্ৰমোদ বড়োক ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক ভোট দিয়া মানে প্ৰমোদ বড়োৱে পাব প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট কৰিব আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যোৱা 5টা বছৰত একো নকৰিলেই তেওঁকতো ভোট নিদিয়েই গতিকে এই মথনগুৰিৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা বিদায় দিব বিচাৰে আৰু বিজেপিক বিদায় দিব বিচাৰে চৰকাৰৰ পৰা গতিকে হিমন্ত বিশ্ব শৰ্মা বিজেপিক অসমৰ শাসনৰ পৰা বিদায় দিবলৈ যাওঁতে অহা 22 তাৰিখে হ'বলগীয়া ভোটত
ট্ৰেক্টৰ আৰু নাঙলৰ ছবিকো বিদায় দিব, হাতৰ ছবিক আঁকোৱালি ল'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ BTCৰ ৰাইজে আশীৰ্বাদ দিব, আঁকোৱালি ল'ব। পিছে এতিয়া কংগ্ৰেছ দলৰ প্ৰচাৰৰ বিপৰীতে 22 ছেপ্টেম্বৰত মথনগুৰি পৰিষদীয় সমষ্টিৰ ভোটাৰে কাৰ পক্ষত ভোট প্ৰদান কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, ABC নিউজ।